আজি ইনলেণ্ড ৱাটাৰ অথৰিটি অফ ইণ্ডিয়াৰ বিভিন্ন প্ৰকল্পৰ কামৰ সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আৰু তেখেতৰ সহযোগত আজি উত্তৰ পূৰ্বাঞ্চলত ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ লগতে মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং ৱাটাৰৱেজ মন্ত্ৰালয়ৰ তৰফৰ পৰাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাতে আমাৰ ৱাটাৰৱেজ আমি সঠিকভাৱে ইয়াক আমাৰ প্ৰগতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। এটা শক্তিশালী মোড অফ ট্ৰান্সপৰ্টেশ্যন হিচাপে ইয়াক আগন্তুক দিনত অগ্ৰাধিকাৰ দিব পাৰোঁ। কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে যোৱা 11 বছৰে তেখেতৰ সবল নেতৃত্বত ভাৰতবৰ্ষক যেনেধৰণে শক্তিশালী কৰি তুলিলে, সকলো ক্ষেত্ৰতেই উন্নয়নৰ বাবে যিখিনি গুৰুত্বপূৰ্ণ পদক্ষেপ ল'লে, তাৰ বাবে আজি ভাৰতবৰ্ষই বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। আৰু ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যেনেধৰণৰ উন্নয়ন সম্ভৱ হৈছে, আৰু এই কথাবিলাক আজিৰ তাৰিখত সকলোৱে উপলব্ধি কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাৰ বাবে আৰু বাজেটৰ ধন ইয়াক যথেষ্ট পৰিমাণে প্ৰদান কৰাৰ ফলত ইয়াৰ যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি অনুষ্ঠান প্ৰতিষ্ঠান সকলো ক্ষেত্ৰতে আজি আঠখন ৰাজ্যই উন্নয়নৰ দিশত শক্তিশালী ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যি নিৰ্দেশ দিছিল, সেইমতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি আমি যোৱা বছৰটোত প্ৰায় 1000 কোটি টকাৰ কাম আৰম্ভ কৰিলোঁ আৰু ইয়াৰ প্ৰায় 300 কোটি টকাৰ কাম সম্পূৰ্ণ হ'ল আৰু 1000 কোটি টকা কাম ইতিমধ্যে বিভিন্ন পৰ্যায়ত আছে। গতিকে আমি আশা ৰাখিছোঁ যে উত্তৰ পূৰ্বাঞ্চলত যিটো জলপথ আছে, এই জলপথক ৰাজ্য চৰকাৰৰ সৈতে মিলি আমি সঠিকভাৱে ইয়াক ব্যৱহাৰ কৰিলে আমাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এটা বিশেষ আমাৰ লাভান্বিত হ'ম। বিশেষকৈ আপোনালোকে সকলোৱে জানে, বিভিন্ন মোড অফ ট্ৰান্সপৰ্টেশ্যনৰ ভিতৰত আটাইতকৈ কষ্ট ইফেক্টিভ, কম খৰচত আমি যদি সামগ্ৰী অনা নিয়া কৰিব পাৰোঁ, সেইটো হৈছে জলপথ। সেইকাৰণে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই ৱাটাৰৱেজক বিশেষভাৱে অগ্ৰাধিকাৰ দিছে আৰু ৱাটাৰৱেজক অগ্ৰাধিকাৰ দিবৰ বাবে জলপথেদি যি বেপাৰ বাণিজ্য আগুৱাই নিয়াৰ বাবে ইতিমধ্যে জাহাজ নিৰ্মাণ হওক, জাহাজ মেৰামতি হওক আৰু জাহাজ ৰিচাইক্লিং হওক আৰু শ্বিপিং বা মেৰিটাইম নলেজৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মক শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতে হওক, পোৰ্ট অপাৰেশ্যনৰ ক্ষেত্ৰতে হওক, ইনলেণ্ড ৱাটাৰৱেজ হওক, কোষ্টেল শ্বিপিং হওক, অ'চেন ক্ৰুজ হওক, অ'চেন আমাৰ কাৰ্গো মুভমেণ্ট হওক, সকলো ভাৰ্টিকুলতে আজিৰ তাৰিখত যেনেধৰণে ভাৰত চৰকাৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, ই কেৱল সম্ভৱ হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী আৰু শক্তিশালী নেতৃত্বৰ ফলত। গতিকে আজি উত্তৰ পূৰ্বাঞ্চলতো ব্ৰহ্মপুত্ৰৰ লগতে বৰাক ইত্যাদি ইত্যাদি যিমান কেইখন আমাৰ প্ৰায় 20খন ইয়াত ৰাষ্ট্ৰীয় জলপথ আছে স্বীকৃতিপ্ৰাপ্ত, আৰু ৰাজ্য চৰকাৰসমূহৰ প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ঠাইত জেটি, আমাৰ বিভিন্ন ঠাইত কাৰ্গো ভেছেল আৰু পেছেঞ্জাৰ ভেছেলৰ ক্ৰুজ ভেছেলৰ টাৰ্মিনেল আৰু ইয়াৰ বাবে যিমানখিনি আন্তঃগাঁথনিৰ প্ৰয়োজন আৰু শ্বিপ ৰিপেয়াৰ ফেচিলিটিৰ পৰা আৰম্ভ কৰি ইয়াৰ এলিভেটেড কৰিডৰ ইত্যাদি ইত্যাদি আধুনিক ধ্যান ধাৰণেৰে নিৰ্মাণ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰা হৈছে। মোৰ দৃঢ় বিশ্বাস আপোনালোকে শুনি ভাল পাব, অলপতে ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ সৈতে পৃথিৱীৰ আটাইতকৈ এটা ডাঙৰ জাৰ্মান কোম্পানী ৰেনাছ লজিষ্টিক ৱৰ্ল্ড লিমিটেডে ইতিমধ্যে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে আৰু তেখেতসকলে অহা 2 বছৰৰ ভিতৰত 100খন তেখেতসকলে
ডাঙৰ বাৰ্জেছ ব্ৰহ্মপুত্ৰ, বৰাক আৰু গংগাত অপাৰেট কৰাৰ কথা কৈছে। গতিকে তেখেতসকলে এই সিদ্ধান্ত লোৱাৰ আগতে প্ৰায় 6 মাহ ধৰি তেখেতসকলে ফিজিকেলি ইন্সপেকশ্যন কৰিছে আৰু এই নদীসমূহত তেনেধৰণে বাৰ্জেছ চলাচল কৰা সুচল হ'বনে নাই এই কথাবিলাকত তেখেতসকলে পৰীক্ষা নিৰীক্ষা কৰি শেষত সিদ্ধান্ত লৈছে যে গংগাই হওক, ব্ৰহ্মপুত্ৰই হওক, বৰাকেই হওক, এই নদীসমূহত জাহাজ চলাচল, মালবাহী জাহাজ, পেছেঞ্জাৰ চলাচল আৰু আমাৰ বিভিন্ন ধৰণৰ ক্ৰুজ জাহাজ চলাচল কৰাটো সম্ভৱ। গতিকে এই সম্ভাৱনাটো আজি তেখেতসকলে স্বীকৃতি প্ৰদান কৰি আমাৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। গতিকে এইটো এটা আমাৰ বাবে এটা শুভবাৰ্তা আৰু মই ভাবোঁ যে আগন্তুক দিনত আমাৰ যিকেইটা জলপথ আছে এই জলপথকেইটাক আমি সঠিকভাৱে ব্যৱহাৰ কৰি যাতায়াতৰ ক্ষেত্ৰত আমাৰ বিশেষভাৱে আমি অগ্ৰাধিকাৰ দি নিশ্চিতভাৱে অসমক বা উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য আমি ভূমিকা ল'ব পাৰিম। আৰু আপোনালোকে জানে যে এই ব্ৰহ্মপুত্ৰৰ দাঁতিতেই লাইট হাউচ নিৰ্মাণ কৰাৰ প্ৰকল্প আমাৰ হাতত আছে, স্কিল ডেভেলপমেণ্ট চেণ্টাৰ নিৰ্মাণ কৰাৰ প্ৰকল্প আমাৰ হাতত আছে। গতিকে আগন্তুক দিনত আমি বিচাৰোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে আমাৰ শ্বিপিং লাইনত কাম কৰিবৰ বাবে বা শ্বিপিং ইণ্ডাষ্ট্ৰীত কাম কৰিবৰ বাবে, মেৰিটাইম ট্ৰেডত কাম কৰিবৰ বাবে তেখেতসকলে যিখিনি যোগ্যতাৰ প্ৰয়োজন, যিখিনি দক্ষতাৰ প্ৰয়োজন, সেই দক্ষতা প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ চৰকাৰৰ তৰফৰ প্ৰদান কৰাৰ প্ৰকল্প আমাৰ হাতত আছে, স্কিল ডেভেলপমেণ্ট চেণ্টাৰ নিৰ্মাণ কৰাৰ প্ৰকল্প আমাৰ হাতত আছে। গতিকে আগন্তুক দিনত আমি বিচাৰোঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে আমাৰ শ্বিপিং লাইনত কাম কৰিবৰ বাবে বা শ্বিপিং ইণ্ডাষ্ট্ৰীত কাম কৰিবৰ বাবে, মেৰিটাইম ট্ৰেডত কাম কৰিবৰ বাবে তেখেতসকলে যিখিনি যোগ্যতাৰ প্ৰয়োজন, যিখিনি দক্ষতাৰ প্ৰয়োজন, সেই দক্ষতা প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ চৰকাৰৰ তৰফৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এক ইনষ্টিটিউট গঢ় দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই ভাবোঁ যে আগন্তুক দিনত অসম চৰকাৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য চৰকাৰ সহযোগত নিশ্চিতভাৱে আমি কামবিলাকক সফল ৰূপ দিবলৈ সক্ষম হ'ম।